আনলক কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো ধৰ্মীয় উপাসনাস্থলী, শ্বপিং মল, ৰেষ্টুৰাঁ, হোটেল আদি খোলাৰ ব্যৱস্থা। ৰাজ্যৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু অসমত কোভিড-19 সংক্ৰমণ অব্যাহত থকাৰ ফলত আক্ৰান্তৰ সংখ্যা ২,৬৮১ বৃদ্ধি। দেশত আৰোগ্যৰ হাৰ ৪৮.37%। নমস্কাৰ, এতিয়া বিতং বাতৰি। কোভিড-19 মহামাৰী প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা পঞ্চম পৰ্যায়ৰ লকডাউনৰ মাজতে আজিৰে পৰা প্ৰথম পৰ্যায়ৰ আনলক কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ দেশৰ ধৰ্মীয় উপাসনাস্থলী, শ্বপিং মল, ৰেষ্টুৰাঁ, হোটেল আদি খোলাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে যোৱা 4 জুনতে স্বাস্থ্যবিধি জাৰি কৰিছে। এই বিধি অনুসৰি শ্বপিং মল, ৰেষ্টুৰাঁ বা কৰ্মস্থলীত সকলো কৰ্মচাৰীয়ে শাৰীৰিক দূৰত্ব ৰক্ষাৰ লগতে আন বিধি ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। ৰেষ্টুৰাঁসমূহকো ঘৰলৈ নি খাদ্য গ্ৰহণ ব্যৱস্থাক উৎসাহিত কৰিবলৈ চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে। আনহাতে 65 বছৰৰ ঊৰ্ধৰ লোক, অন্তঃসত্ত্বা মহিলা আৰু শিশুক ধৰ্মীয় উপাসনাস্থলীসমূহত পৰাপক্ষত প্ৰৱেশ নকৰিবলৈও চৰকাৰীভাৱে পৰামৰ্শ দিয়া হৈছে। দেশৰ যিকোনো ঠাইতে বৃহৎ সমাৱেশ আৰু সমদল আদি কাৰ্যসূচীও নিষেধ কৰা হৈছে। উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে দাৰিদ্ৰ্যৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব। কালি দিছপুৰত আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা আৰু কৃষি মহাবিদ্যালয়ৰ নামভৰ্তিও 100% বিনামূলীয়া হ'ব। ডক্টৰ শৰ্মাই কয় যে সৰ্বশিক্ষা অভিযানৰ অধীনৰ টেট শিক্ষকসকলৰ চাকৰিকাল 60 বছৰ বয়স পৰ্যন্ত নিশ্চিত কৰা হৈছে আৰু টেট শিক্ষকসকলে চৰকাৰী পে স্কেল মতে নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয় পূৰ্বৰ তুলনাত ভাল ফল দেখুৱাইছে বুলিও শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ 94খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100% হৈছে। আনহাতে 17খন বিদ্যালয়ৰ পৰা এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা হেতুকে এই বিদ্যালয়কেইখন বন্ধ কৰি ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আন বিদ্যালয়লৈ বদলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে শিক্ষাৰ্থীক হোষ্টেল ব্যয় আৰু কিতাপৰ ব্যয়ৰ লগতে 2000কৈ টকা দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আনহাতে টেট শিক্ষকসকলৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিগত আৰু চৰকাৰী সকলো বিদ্যালয়ৰে 10ম শ্ৰেণীলৈ অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ বিধানসভাই গ্ৰহণ কৰা বিধেয়কত ৰাজ্যপালে স্বাক্ষৰ দান কৰা বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই অহা সপ্তাহৰ পৰা কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটাৰ ধন প্ৰতিখন বিদ্যালয়ৰ যোগেদি প্ৰদানৰ দিহা কৰা হৈছে বুলিও সদৰি কৰে। সংবাদমেলত শিক্ষা বিভাগৰ জ্ঞান বৃক্ষ চেনেল আৰু বিদ্যাদান এপ মোবাইল ফোনত উপলব্ধ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাকী টকা ৰাজ্যই গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ যিটো 100% টেট শিক্ষকৰ দৰমহা কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে, বৰ্তমান তাৰ যদি আনুপাতিক ওলাব যাওঁ, এতিয়া 70% ৰাজ্য চৰকাৰে বহন কৰে, মাত্ৰ 30%হে কেন্দ্ৰীয় চৰকাৰে বহন কৰে। অসমতো কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত মুঠ 208 গৰাকী লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে। ইয়াকে ধৰি ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 2681লৈ বৃদ্ধি পাইছে। ইফালে ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 636লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 2038 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই ৰোগৰ ৰাজ্যখনত এতিয়ালৈকে 4 গৰাকী লোকৰ মৃত্যু হৈছে। ভাৰতত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ
48.37% হৈছে দেশত এই পৰ্যন্ত মুঠ 1,19,293 জন লোকে এই ৰোগৰ পৰা চিকিৎসা যোগেদি আৰোগ্য লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা 24 ঘণ্টাত 5,220 জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে সম্প্ৰতি 1,20,406 জন লোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মন্ত্ৰণালয়ৰ তথ্যমতে দেশত যোৱা 24 ঘণ্টাত 9,971 জন লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে এ হৈছে এদিনত সৰ্বাধিক আক্ৰান্তৰ অভিলেখ ইয়াকে ধৰি আক্ৰান্তৰ মুঠ সংখ্যা 2,48,628 হৈছে আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰতে ইটালীক অতিক্ৰম কৰি বিশ্বৰ 6ষ্ঠ স্থান দখল কৰিছে আনহাতে এই ৰোগত দেশত 6,929 গৰাকী লোকৰ মৃত্যু ঘটিছে ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত 80,000ৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে তামিলনাডুত 28,694 জন আৰু দিল্লীত 26,334 জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ইপিনে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে কোভিড-19ৰ নমুনা পৰীক্ষাৰ বাবে দেশৰ 759টা পৰীক্ষাগাৰক অনুমতি প্ৰদান কৰা হৈছে কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কৈছে যে বিগত 6টা বৰ্ষত উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ দিশত আদৰ্শ স্থাপন কৰাৰ পাছত এবাৰ কৰোনা প্ৰতিৰোধৰ দিশতো সাফল্য অৰ্জনৰ পথত আগবাঢ়িছে যোৱা 6টা বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে মন্ত্ৰণালয়ৰ সাফল্যৰ কথা সন্নিবিষ্ট এখন পুস্তিকাৰ বৈদ্যুতিন সংস্কৰণ মুকলি কৰাৰ পাছত দিয়া বক্তব্যত মন্ত্ৰী ডক্টৰ সিঙে এই মন্তব্য কৰে অঞ্চলটোৱে যোগাযোগ তথা স্থানীয় ঔদ্যোগিক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষলৈ অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একবিংশ শতিকাৰ মানুহৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বজাৰৰ চাহিদা অনুসৰি নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কালি গুৱাহাটীৰ আমবাৰীত থকা আছাম ষ্টাৰ্টআপ দ্য নেষ্ট কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পৰম্পৰাগত চিন্তাত নতুন কৌশলৰ প্ৰয়োগ ঘটাবলৈ উদ্যোগীসকলৰ প্ৰতি আহ্বান জনায় উল্লেখযোগ্য যে আছাম ষ্টাৰ্টআপে সফলতাৰে এবছৰ সম্পূৰ্ণ কৰা উপলক্ষে উদ্যম আছাম সেলিব্ৰেটিং সাকসেস সাপোর্টিং স্টার্টআপ ড্রিম নামেৰে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 21 জন যুৱ উদ্যোগীক আৰ্থিক সাহায্য প্ৰদান কৰে অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও অংশগ্ৰহণ কৰে এই কাৰ্যসূচী আৰম্ভ কৰাৰ সময়ত আমিও চিন্তিত হৈছিলোঁ কিমান সংখ্যক যুৱক যুৱতীয়ে এই গোটেই ইনোভেটিভ এসপেক্টত তেখেতসকলে আত্মনিয়োগ কৰিব নতুন চিন্তা নতুন কৌশল নতুন বুদ্ধি নতুন বিধি বিধান সকলো নতুনত্ব প্ৰদান কৰাটো আজি যুগৰ আহ্বান এই একবিংশ শতিকাত মানুহৰ ৰুচিবোধ পৰিৱৰ্তন হৈছে গতিকে মানুহৰ চইচবিলাক দিনক দিনে বিভিন্ন ৰূপত বৃদ্ধি পাইছে গতিকে আজিৰ যুগত বিশ্ব বজাৰ দখল কৰিব লগা হলে এটা নতুন চিন্তাৰ দ্বাৰা আমি আত্মপ্ৰকাশ কৰিব লাগিব আমি ট্ৰেডিশনেল যিবিলাক প্ৰডাক্ট এই প্ৰডাক্টবিলাকৰ লৈ আমি বিশ্বজয় কৰিব নোৱাৰো এই প্ৰডাক্টবিলাকত ইনোভেটিভ আইডিয়া ইনকৰ্পৰেট কৰিব লাগিব ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু চুবুৰীয়া অঞ্চলসমূহত অইলৰ তেল খননৰ এটা কূপত হোৱা বিস্ফোৰণৰ ফলত বিগত 11 দিন ধৰি গেছ নিৰ্গত হৈ থকা ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে এগৰাকী পৰামৰ্শদাতা নিযুক্ত কৰিছে তেওঁ এই বিস্ফোৰণৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত বিশ্লেষণ কৰি প্ৰতিবেদন প্ৰদান কৰিব তিনিচুকীয়া জিলাৰ বাগজানত থকা অইলৰ কূপৰ পৰা খাৰুৱা তেল আৰু ৰাসায়নিক পদাৰ্থৰ নিৰ্গমনৰ ফলত পৰিৱেশ তন্ত্ৰৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি স্থানীয় ৰাইজ আৰু পৰিৱেশবিদসকলৰ লগতে বিভিন্ন গোটসমূহেও অভিযোগ কৰিছিল ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মতাপুং বিল আৰু কাষৰীয়া গাঁওসমূহত পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত বিশ্লেষণ কৰাৰ বাবে অইলে NABETৰ স্বীকৃতিপ্ৰাপ্ত এগৰাকী পৰামৰ্শদাতাক নিযুক্ত কৰা বুলিও প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে
নবেল কৰোনা ভাইৰাছ মহামাৰীৰ বাবে অনিৰ্দিষ্ট কাললৈ স্থগিত কৰি ৰখা বিটিচি নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে দাবী জনাইছে এই সন্দৰ্ভত কোকৰাঝাৰ প্ৰেছ ক্লাবত কালি আয়োজন কৰা এখন সংবাদমেলত দলটোৱে বিটিএডি 4খন জিলাত চলিত জুন মাহতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে বিজেপি দলে এইবাৰ বিটিচি নিৰ্বাচনত 26খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব উল্লেখযোগ্য যে যোৱা 4 এপ্ৰিলতে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা এই নিৰ্বাচন কৰোনা মহামাৰীৰ বাবে স্থগিত কৰি ৰখা হৈছিল অলৰেডি লকডাউনৰ অলপ লুজ কৰা হৈছে আৰু ভাল হৈছে আৰু যিখিনি যিটো আমাৰ ইয়াতে কোভিড হৈছে কোভিড-19 এইটো একচুৱেলি মাছ ইম্পেক্টে হোৱা নাই যিখিনি হৈছে এইটো বাহিৰৰ পৰা যিখিনি আহিছে অসমত আহিছে অলপৰ পৰাহে হৈছে বিটিএডি অঞ্চলত নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত ইউপিপিএল দলে কালি এখন এজাহাৰ দাখিল কৰে পৰিবেশন বিভাগৰ এগৰাকী প্ৰাক্তন ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য আৰু সংশ্লিষ্ট সচিব তথা যুটীয় সচিবৰ বিৰুদ্ধে অপৰাধী গোচৰ পঞ্জীয়ন কৰা হয় উল্লেখযোগ্য যে বিটিএডি আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাক অৰ্পণ কৰিছে গোৱালপাৰা জিলা বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে মেঘালয়ৰ পৰা নামি অহা ঢলে জিলাখনৰ মাটিয়া লক্ষীপুৰ আৰু বালিজানাৰ ৰাজচক্ৰৰ 30খন গাঁও প্লাবিত কৰিছে প্ৰশাসনে 8টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু এই শিবিৰসমূহত 1600 লোকে আশ্ৰয় লৈ আছে সামগ্ৰিকভাৱে জিলাখনৰ 42000 লোক বানৰ ক্ষতিগ্ৰস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে মেঘালয়ৰ পৰা হঠাৎ নামি অহা পানীৰ তীব্ৰ সোঁতে নগৰবেৰা হেকেৰা আৰু ধূপধৰা গড় কাপ্তানী পথটোৰ বিস্তৰ ক্ষতি সাধন কৰে ইয়াৰ ফলত পথটিৰ দুয়োপাৰে শতাধিক যান-বাহন আবদ্ধ হৈ পৰাৰ লগতে নিকটৱৰ্তী গাঁওসমূহৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কালি মন্দিৰা আৰক্ষীৰ লগতে নগৰবেৰা ৰাজচক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ এটা বিশেষজ্ঞৰ দলে কালি হাইলাকান্দি জিলাত উপস্থিত হৈ 2 জুনত সংঘটিত ভূমিস্খলনৰ ঘটনাৰ স্থান পৰিদৰ্শন কৰে ভূমিস্খলনৰ কাৰণ অনুসন্ধানৰ বাবে যোৱা দলটোৱে আজি মোহনপুৰ গাঁৱৰ ঘটনাস্থলী ভ্ৰমণ কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে উল্লেখযোগ্য যে বিশেষজ্ঞৰ দলটোৱে ভূমিস্খলনৰ কাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব investigation, and so it's a preliminary investigation. So after that we will be going to the site and we will study the geoscientific causes of this landslide, the inherent causes as well as the external factors which are লকডাউনৰ সময়ছোৱাত সৃষ্টি হোৱা বিলম্বৰ জোৰা মাৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সকলোবোৰ বিভাগে এতিয়া উঠি পৰি লাগিছে মালবাহী ৰেলসমূহ প্ৰতিদিনে 24 ঘণ্টাই আহা-যোৱা কৰি আছে যদিও তাৰ মাজতে বিশেষকৈ ৰেল লাইনসমূহৰ মেৰামতিৰ কামত সেই সময়ছোৱাই বিশেষভাৱে সহায় কৰে বুলি ৰেলৱেৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে ভাৰত আৰু চীনে দুই দেশৰ সীমান্তৱৰ্তী এলেকাসমূহত উদ্ভৱ হোৱা উত্তেজনা প্ৰশমিত কৰাৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ পদ্ধতিক অগ্ৰাধিকাৰ দিবলৈ সন্মতি প্ৰকাশ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি সীমান্তৰ উত্তেজনা সন্দৰ্ভত কালি দুই দেশৰ সামৰিক বিষয়া পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত পাৰস্পৰিক বুজাবুজি আৰু ইতিবাচক দৃষ্টিভংগীৰে সীমাঞ্চলৰ সমস্যাৱলী সমাধান কৰাৰ ওপৰত দুই দেশে গুৰুত্ব আৰোপ কৰে উল্লেখযোগ্য যে দুই দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কই চলিত বৰ্ষতে 70 সংখ্যক বৰ্ষ পূৰ্ণ কৰিব হেহে অনাগত দিনত দেশ দুখনে শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত পৰস্পৰক সহযোগিতা আগবঢ়াই যাবলৈ কালি বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত বিদেশ পৰিক্ৰমা বিভাগৰ পূব এছিয়াৰ যুটীয়া সচিব নবীন শ্ৰীবাস্তৱে ভাৰতক আৰু চীনৰ বিদেশ মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান উ জিয়াংহাৱে বেইজিঙক প্ৰতিনিধিত্ব কৰিছিল কোভিড-19 মহামাৰী সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক স্বদেশলৈ ঘূৰাই অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা বন্দে ভাৰত অভিযানৰ যোগেদি 65,000ৰো অধিক লোকে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এলানি টুইট যোগে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অধীনত প্ৰায় 350খন বিমানৰ উৰণ সম্পন্ন হৈছে শনিবাৰে 678খন বিমান যোগে 65,243 গৰাকী যাত্ৰী ভাৰতলৈ ঘূৰি আহে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে আনহাতে একেদিনে 674খন বিমানে 65,080 গৰাকী যাত্ৰী বিদেশলৈ উৰা মাৰে এই পৰ্যন্ত এই অভিযানৰ যোগেদি 6 লক্ষাধিক লোকে বিমান যোগে যাতায়াত কৰা সুবিধা লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ আনলক কাৰ্যসূচীৰ অংশ হিচাপে আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো ধৰ্মীয় উপাসনাস্থলী শ্বপিং মল ৰেস্তোৰাঁ হোটেল আদি খোলাৰ ব্যৱস্থা
ৰাজ্যৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু অসমত কোভিড-19 সংক্ৰমণ অব্যাহত থকাৰ ফলত আক্ৰান্তৰ সংখ্যা 2681লৈ বৃদ্ধি দেশত আৰোগ্যৰ হাৰ 48.37%। আজি বাতৰি ইমানেই নমস্কাৰ।